যোৱাকালি ৰুণিকাটাৰ যিটো ইনচিডেণ্ট ইয়াৰ আমাৰ বিটিচি হিচাপে আমি ডিপাৰ্টমেণ্টেলি আমি ৰিপৰ্ট বিচাৰিম। প্ৰথম কথা এই ৰিপৰ্টটো বেছ কৰি পেলাই আমি ষ্টেট গভৰ্ণমেণ্টক জমা দিম। ইয়াৰ ওপৰত ষ্টেট গভৰ্ণমেণ্টে কি আইনী ব্যৱস্থা লয় ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব, যিহেতু আইন আমাৰ হাতত নাই। ঘটনাটো হৈছে আমিও শুনি পাইছোঁ। এতিয়া আমাৰ দায়িত্ব হ'ল বিটিচি হিচাপে যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টটো ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট, এই হিচাপত ইয়াৰ ওপৰত কিন্তু কি ব্যৱস্থা ল'ব লাগে নালাগে সেইটো আমাৰ হাতত নাই। সেইকাৰণে আমি বিটিচি গভৰ্ণমেণ্ট হিচাপে এতিয়া আমি ডিপাৰ্টমেণ্টেলি আমি ৰিপৰ্টটো ল'ম অতি সোনকালে। মই সোমবাৰত অৰ্ডাৰটো ওলাই দিম যে ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাক ৰিপৰ্ট দাখিল কৰিব লাগে বিটিচিত। এই হিচাপত এই ৰিপৰ্ট অনুযায়ী আমি ষ্টেট গভৰ্ণমেণ্টলৈকে আমি ফৰৱাৰ্ড কৰিম আৰু ইয়াৰ ওপৰত ভাল এটা নিশ্চয় আইনগতভাৱে বিচাৰ হ'ব বুলি মই কামনা কৰিছোঁ। এইটোতো থাকে, এইটো আজিৰ দিনত নতুন কথা নহয়, এইটো থাকে। ৰাজনীতি ষড়যন্ত্ৰটো থাকিবই আৰু কোনোবা এজন দুজনে ভুল কৰিছে বুলি গোটেই সমাজক মই বদনাম দিব বিচৰা নাই। মই দোষ দিয়াটো আমাৰ দায়িত্ব নহয়। মুঠতে যোনে দোষী কৰিছে ইয়াৰ ওপৰত আইনে ব্যৱস্থা